জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষাগৃহত নদুৱাৰ সমষ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত নমো নৱভোটদাতা সন্মিলন নামেৰে এক বিশেষ সভা অনুষ্ঠিত হয়। সমষ্টিটোৰ প্ৰায় ৬ শতাধিক নতুন ভোটাৰক লৈ অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে যুৱ শক্তিক একত্ৰ কৰি ভাৰত ৰাষ্ট্ৰ তথা নৰেন্দ্ৰ মোদীৰ শক্তি বৃদ্ধি কৰাৰ আহ্বান জনায়। ভাৰত ৰাষ্ট্ৰ নিৰ্মাণত যুৱ শক্তিৰ অৰিহণাই মুখ্য ভূমিকা লয় বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। সভাত সমষ্টিটোৰ অন্তৰ্গত উত্তৰ দক্ষিণ নদুৱাৰ আৰু নাগশংকৰ মণ্ডলৰ ৬ শতাধিক নতুনকৈ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। নতুন ভোটাৰ সন্মিলন তাৰ পৰিপ্ৰেক্ষিতত নদুৱাৰ দক্ষিণ নতুন ভোটাৰসকলক যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে আহ্বান জনাইছে যে যুৱতীসকল সম্ভৱ নহয় যে তেওঁলোকক লৈ আমি ৰাষ্ট্ৰখনক শক্তিশালী কৰিবৰ কাৰণে জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আৰু চৰকাৰে সফল কৰি আমি আত্মনিৰ্ভৰশীল ভাৰত আত্মনিৰ্ভৰশীল অসম আৰু স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ পৰিৱেশ কৰিছে। মই সকলো নতুন ভোটাৰলৈ আহ্বান জনাইছোঁ আমাৰ দলত অংশগ্ৰহণ কৰি সহযোগিতা কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আমাৰ দেশৰ স্বাৰ্থ জাতিৰ স্বাৰ্থ আমাৰ ৰাজ্যখনৰ স্বাৰ্থত আমি কাম কৰোঁ তাৰ কাৰণে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট অসম আদিত্য।